শুকুৰবাৰে ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনত 8 বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ অভিযোগ। আৰক্ষীয়ে অভিযুক্ত ধৰ্ষণকাৰী 45 বছৰীয়া সতীন্দাৰ চাহক আটক কৰিছে। মহানগৰখনৰ মাজমজিয়াৰ গাৰ্ডপাৰাৰ ৰেল ক্ৰছিঙৰ ওচৰৰ এটা ভাড়াঘৰত এই ঘটনা সংঘটিত হৈছে। চুবুৰীটোতে ভাড়াঘৰত থকা ঠেলা চালক সতীন্দাৰ চাহে শিশুটিক চকলেট দি ফুচুলাই মাতি আনি অপকৰ্ম কৰাৰ অভিযোগ। ইতিমধ্যে সতীন্দাৰ চাহ ডিব্ৰুগড়ৰ আমোলাপতি আৰক্ষী চকীত। এই মানুহজনে ইয়াত তোমাৰ সৰু ছোৱালীজনীক চকলেট দি পিনে মাটিৰ ৰুমত, মোৰ ভাড়াঘৰৰ ৰুমত মানুহ কোনো নাছিলে, এই সুবিধা লৈ সি মাতি পিনে ছোৱালীজনীক মানে ৰেপ কৰিলে। ছোৱালীজনী তাৰপিছত জুই মানে ওলাই পিনে গ'ল, ওলাই গৈ পিনে নিজৰ মাকক ক'লে এনেকুৱা কথা। তাৰপিছতে মই আছিলোঁ মৰাণত, গম নাপাওঁ কথাটো। এতিয়া আহি পিনে যেতিয়া গম পালোঁ, দেখিছোঁ সি মানে তাক কোনো একো কোৱা নাই, সি ধুনীয়াকৈ ঘূৰি ফুৰি আছে। তাৰপাছত তাক মই মাতিলোঁ, মই ক'লোঁ তই এনেকৈ কাম কৰিলি নি? কৈছে নাই কৰা। ছোৱালীজনীক মাতিলোঁ, বোলো কি হ'ল ঘটনাটো ক? কৈছে এনেকৈ কথা মামা মোক বোলে এনেকৈ কৰিলে। এইটো কোনো ভাল কথা নহয়, এইটো বহুত বেয়া কথা হৈছে, এইটো শাস্তি পাব লাগে। সি ধুনীয়াকৈ ঘূৰি ফুৰিছে মানুহটো, তাক এতিয়া ধৰা হ'ল, ধৰি পিনে তাক এতিয়া প্ৰশাসন আহিলে, তাত দিয়া হ'ল। ছোৱালীজনীৰ বয়স কিমান হ'ব? হাৰ্ডলি 5 to 6 years হ'ব। মানুহজনৰ বয়স কমচে কম আপোনাৰ 45 এবভ হ'ব। তেখেতৰ নামটো মই ইমান ভালকৈ নাজানো, নতুনকৈ আহিছেহে আমাৰ ইয়াত, বিহাৰৰ হৈছে। হয়। আদিত্য, ডিব্ৰুগড়।